নন্দিতা কালিসা খুলে ও খুলে চলিছে গ্রাম চলিছে জিন্দাবাদ নন্দিতা কালিসা কাম নাই মই মতালিং নচলিব মই মতালিং নচলিব আজি সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমাৰ কথা স্পষ্ট, এইখন চৰকাৰে গাড়ী লৈ অহাৰ আগতে কৈছিল 24 ঘণ্টা কাৰেণ্ট দিম, কিন্তু 24 ঘণ্টা কাৰেণ্ট দিম বোলে এইখন চৰকাৰৰ দিনত এতিয়া 2 ঘণ্টা 3 ঘণ্টা কাৰেণ্ট নাথাকে। যদি ক'ৰবাত কাৰেণ্টটো আছে তেতিয়াহ'লে ফেনখন যদি আমি দিবলৈ আমি গৰমৰ পৰা আমি সাৰিব বিচাৰোঁ, ফেনখন দিলে ঘণ্টাত ফেনখন কেইপাক ঘূৰিছে আমি হিচাপ কৰিব পৰা ভল্টেজ নাথাকে। আৰু এইখন চৰকাৰৰ দিনত এতিয়া বিদ্যুৎ বিভাগৰ যিবিলাক বিদ্যুৎ বিভাগৰ কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ কৰ্মচাৰীৰ অভাৱ। ক'ৰবাত যদি বিদ্যুতৰ এটা প্ৰব্লেম সমস্যাৰ সৃষ্টি হয়, তাই সমস্যাটো গৈ পেলাই ততালিকে সমাধান কৰি দিবলৈ এতিয়া কৰ্মচাৰীৰ অভাৱ। এইখন চৰকাৰৰ দিনত কৰ্মচাৰী অভাৱ হৈছে, কৰ্মচাৰী নিযুক্তি দিব লাগে। তাৰ পৰিৱৰ্তে এখন চৰকাৰে কৰিছে কি স্মাৰ্ট মিটাৰ ব্যৱস্থা। স্মাৰ্ট মিটাৰ এইটো কি স্মাৰ্ট মিটাৰ? দুখীয়া মানুহৰ পৰা, দুখীয়া নিচলা মানুহৰ পৰা, হাজিৰা কৰি পাণ দোকান কৰি ঠেলা আলা দি খোৱা মানুহৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰে এইটো স্মাৰ্ট মিটাৰ। এইটো স্মাৰ্ট মিটাৰ যদি 2টা লাইট জ্বলে, 2টা লাইটৰ পৰিৱৰ্তে স্মাৰ্ট মিটাৰ বিল আহিব 400 পৰা 500। যদি 2খন ফেন ঘূৰে এইটো স্মাৰ্ট মিটাৰ বিল আহিব 700 পৰা 800। গতিকে হিমন্ত বিশ্ব শৰ্মাই এফালে অৰুণোদয় আঁচনিৰ কথা কয়, আনফালে স্মাৰ্ট মিটাৰ নামৰ দুখীয়া ৰাইজৰ পৰা, সৰ্বসাধাৰণ ৰাইজৰ পৰা তেওঁ টকা সংগ্ৰহ কৰাৰ ব্যৱস্থা এইটো কৰি লৈছে। গতিকে স্মাৰ্ট মিটাৰ বন্ধ কৰক আৰু দুখীয়া ৰাইজক গাঁৱে ভূঞে নিয়মীয়াভাৱে বিদ্যুৎ যোগানৰ ব্যৱস্থা গ্ৰহণ কৰক। অনিয়মীয়া বিদ্যুৎ যোগান, কাৰেণ্ট নাথাকে, বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ ফোন কৰিলে কোনো সু উত্তৰ নাপায় স্থানীয় ৰাইজে, আৰু গড়পখৰ ৰ'দত ছাত্ৰ ছাত্ৰীসকলে পঢ়িব নোৱাৰা অৱস্থা, পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে পঢ়িব নোৱাৰা অৱস্থা। আৰু দম্ভ অহংকাৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় 24 ঘণ্টা কাৰেণ্ট দিম, ঘৰে ঘৰে বিদ্যুৎ যোগান দিম, ঘৰে ঘৰে বিদ্যুৎ যোগান দিয়ে। এইটো হিমন্ত বিশ্ব শৰ্মাই ঘৰে ঘৰে স্মাৰ্ট মিটাৰ দিলে, সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে 1000 টকা, 1200 টকা, 2000 টকা বিদ্যুৎ আহিব, 1300 টকা আঁচনি দিয়াৰ কথা কয়। তাৰ পৰিৱৰ্তে স্মাৰ্ট মিটাৰ যদি 2000 টকাকৈ সৰ্বসাধাৰণ ৰাইজৰ পৰা লৈ যায়। গতিকে এইজন হিমন্ত বিশ্ব শৰ্মা হৈছে চামুচৰেদি বেলচাৰে নিয়া এইজন হৈছে মুখ্যমন্ত্ৰী। গতিকে চামুচৰেদি বেলচাৰে নিয়া এইজন মুখ্যমন্ত্ৰীক অতি শীঘ্ৰে পদৰ পৰা নাইকিয়া কৰিব লাগে, অতি শীঘ্ৰে শাসনৰ গাদীৰ পৰা নাইকিয়া কৰিব লাগে। সেইটোৱে এতিয়া অসমবাসী ৰাইজে বিচাৰিছে, কাৰণ অসমবাসী ৰাইজে অতিষ্ঠ হৈছে এজন মুখ্যমন্ত্ৰীৰ ওচৰত। এইজন মুখ্যমন্ত্ৰীয়ে কৰে কি নকৰে কি, কোন সময়ত কি ক'ব লাগে এইজন মুখ্যমন্ত্ৰী এটা একো নাজানে। প্ৰবঞ্চনাৰ দিৱস, শ্বহীদৰ দিনটোত প্ৰবঞ্চনাৰ দিৱস পাতিম বুলি কোৱা এইজন মুখ্যমন্ত্ৰী যে এতিয়া যে তেওঁ নিজে কৈছে তেওঁ পগলা কুকুৰৰ দৰে হৈছে, পগলা কুকুৰৰ দৰে যি টি মন্তব্য দিছে, পগলা কুকুৰৰ দৰে হৈ যি টি মন্তব্য বাদ দি ৰাইজক নিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা গ্ৰহণ কৰক, ছাত্ৰ ছাত্ৰীসকলক সুন্দৰকৈ পঢ়িব পৰাৰ ব্যৱস্থা আপুনি কৰক, অন্যথাকৈ আপুনি নিষ্ঠা নাপাব, সেই কথা স্পষ্ট। নন্দিতা কালিসা খুলে ও খুলে চলিছে গ্রাম চলিছে জিন্দাবাদ নন্দিতা কালিসা কাম নাই মই মতালিং নচলিব মই মতালিং নচলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390।